আমাৰ আজি 30 তাৰিখ অষ্টমী পূজা। তো অষ্টমী পূজা আজি সারাদিন ভালেই গ'ল। সন্ধিয়াত অলপ বৰষুণ ভাৱ আছিল, এতিয়া অলপ ঠিক হৈ গৈছে বতৰ। আমাৰ আপোনালোকে জানে যে পূজাৰ দিনত আমাৰ মাজত আজি জুবিন দা নাই, তো সেইকাৰণে আমি জুবিন দাৰ কাৰণে কালি এটা প্ৰগ্ৰাম ৰাখিছোঁ জুবিন দাৰ কাৰণে। তো কালি নৱমী পূজা, কালি আপোনাৰ সকলোকে আহিবলৈ আমি অনুৰোধ জনাম। একদম পুৰা একদম শান্তিপূৰ্ণ চলি আছে, একদম লাহে লাহে ফাংচন চলি আছে, সব কিছু একে চলি আছে। অষ্টমী ৰাইজক কম যে আমি সকলোৱে মিলি হিন্দু মুছলিম গাৰো আমাৰ ইয়াত সকলোৱে আহি আছে, পূজা চাবলৈ আহি আছে। আমি কিবা প্ৰসাদ খোৱাৰ ব্যৱস্থা কৰিছোঁ, তো সকলোৱে মিলি আমি পূজাখন পাতোঁ। আমাৰ এইটো হেলদিগঞ্জ সৎসং নগৰ, এইটো আমাৰ আসাম মেঘালয় একদম বৰ্ডাৰতে। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।